আমি ডিমাকুচি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই পৰখি হৈ যোৱা যিটো ডিমাকুচি টাউনত হৈ যোৱা চুৰিকাণ্ড, এই চুৰিকাণ্ডক লৈ কিনে যিখিনি আমাৰ মাজত ভুল বুজাবুজি হৈ আছে, আমি যোৱাকালি ছ'চিয়েল মিডিয়াত পাইছোঁ, মানে ডিমাকুচি নিখিল বড়ো ছাত্ৰ সন্থাক মানে এই কেছত মানে জড়িত আছে বুলি উল্লেখ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু ডিমাকুচি এপছুক মানে বিভিন্ন ধৰণৰে মানে গালি গালাজ দিয়া বা বিভিন্ন ধৰণৰ কমেণ্ট কৰা আমি দেখিবলৈ পাইছোঁ। আৰু সেইটো ওপৰত আমি আজি ডিমাকুচি নিখিল বড়ো ছাত্ৰ সন্থাই এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আচল কথা হৈছে যোৱা 25 তাৰিখে, জুন মাহৰ 25 তাৰিখে সোমবাৰে আমাৰ এই ডিমাকুচি টাউনতে এটা মোবাইল দোকানত চুৰি হৈছিলে। আমি তদন্ত কৰি বা তেখেতসকলক সুধি আমি এইখিনি কথা গম পাইছোঁ। মোবাইল দোকানত চুৰিটো হ'ল নেক্সট ডে, যেতিয়া দোকানদাৰে দোকানত আহিল, তেওঁ গম পালে যে মোৰ দোকানৰ পৰা চুৰি হ'ল। তো তেওঁ CC কেমেৰা অন কৰিলে। CC কেমেৰা ফুটেজত তেওঁ দেখা পালে যে ভিতৰত এজন ল'ৰাই ড্ৰয়াৰৰ পৰা পইচা ওলাইছে, গডৰেজবিলাকৰ লকাৰ যিটো সেইবিলাক ভাঙা চিঙা কৰিছে। আৰু এই ল'ৰাটোক যেতিয়া তেওঁ চালে তেতিয়া চিনাকি লাগিল তেওঁ কোৱা মতে। তো এই ল'ৰাটো মানে ধুবুৰীৰ হয়, তেখেতে কোৱা মতে ছফিউৰ ৰেহমান, ধুবুৰীৰ ল'ৰা। আৰু তেওঁ ইয়াতে ডিমাকুচিত লেবাৰ হিচাপে আহিছে, এজন ঠিকাদাৰৰ আণ্ডাৰত তেওঁ পাকা মিস্ত্ৰী কাম কৰি আছে। গতিকে হয়তো তেনেকুৱাকৈ ক'ৰবাত দেখি তেওঁ চিনি পালে পটককৈ। তো লগে লগে এই দোকানদাৰে এই ল'ৰাজনে ছফিউৰ ৰেহমানে যোনটো ৰুমত থাকে, এই ৰুমফালে গৈ থাকোঁতে হয়তো ক'ৰবাত লগ পালে। তো লগ পাই এই ছফিউৰ ৰেহমান ল'ৰাটোক তেওঁ হাইখাৰ্ট কৰিলে, তাৰমানে সুধিলে যে এই CC কেমেৰা ফুটেজত থকা ল'ৰাটো তুমিয়ে, মোৰ দোকানত যোৱাকালি তুমি চুৰি কৰিবলৈ গৈছে। তো ল'ৰাটোৱে মান্তি হ'ল, হয় ময়ে গৈছিলোঁ। তেনেকৈ সোধপোছ কৰোঁতে বোলে আকৌ এই ছফিউৰ ৰেহমানে ক'লে যে মই অকলে নহয়, মোৰ লগত আৰু এজন লোকেল ল'ৰা আছে, এই বাঙালী ল'ৰা দীপ সৰকাৰ। তো তেনেকুৱা তেওঁ কৈছে। এতিয়া দীপ সৰকাৰে তেওঁৰ লগত গৈছে নগৈছে আমি নাজানো বাৰু। তেওঁলোকে কোৱা মতে বা তেখেতৰ ষ্টেটমেণ্ট মতে এই দীপ সৰকাৰেও তাতে আছে বুলি তেওঁ উল্লেখ কৰিছে। গতিকে এই দোকানদাৰজনে মানে এই ছফিউৰ ৰেহমানৰ লগত লৈ আকৌ এই দীপ সৰকাৰক আনিবলৈ গ'ল। তেখেতসকলৰ হয়তো গাড়ী আছিলে, আমি যোৱাকালি নিউজত পাইছোঁ, মানে চিমেণ্ট কালাৰৰ এটা ছুইফ্ট ডিজায়াৰ, সেইটো গাড়ীত মানে ক'ৰবাত ৰাস্তা মাজৰ পৰাই উঠাই অনা বুলি তেওঁ মানে আমি যোৱাকালি পাইছোঁ। গতিকে এই দীপ সৰকাৰক তেওঁলোকে উঠাই আনিছে। হয়তো ৰাস্তাটো মাৰপিট হ'ব পাৰে, আমি গম নাপাওঁ। কাৰণ ডিমাকুচি টাউনত বহুত দিনৰ পৰা এবাৰ নহয় দুবাৰ নহয় তেনেকুৱা চুৰি কাণ্ডবিলাক হৈ আহি আছে, কিন্তু কোনোদিনে চোৰক মানে ধৰিবলৈ সক্ষম হোৱা নাই। গতিকে দোকানীবিলাক অলপ উত্তেজিত হৈ আছে। গতিকে সেইটোক লৈ যিহেতুকে দোকানৰ পৰা চুৰ হৈছে আৰু চোৰক ধৰা পাইছে বুলি হয়তো মাৰিলে, কিন্তু কোন চোৰ কোন মানে নহয় সেইটোতো গম নাপাওঁ। কিন্তু ষ্টেটমেণ্টৰ পৰা তেওঁলোকে গম পালে কি দীপ সৰকাৰো তাতে ইনভলভ আছে। গতিকে তেওঁলোকে আলোচনা কৰিম বুলি ডিমাকুচি আফচু অফিচটো ওচৰত পালে, হয়তো থানাত লৈ নগৈ ইয়াতে আলোচনা কৰিম বুলি ইয়াতে আনিলে। আমিতো গম নাপাওঁ, আমি বহি আছোঁ, ভাত খাবলৈ আৰম্ভ হৈছিলে আমাৰ, হয়তো 8টা 8:30মান বজাৰ হ'ব পাৰে। তো তেওঁলোকে লৈ আনিলে আৰু লগত মানে পাব্লিক আছে, দোকানদাৰবিলাক আছে, তেনেকুৱা এটা পৰিৱেশ মানে না আলোচনা কৰি। একচুৱেলি আমি ডিমাকুচি বুলি নহয়, এপছুৱে যিকোনো কেছ পালে আমি অফিচিয়েলি আলোচনা কৰোঁ। আৰু যি কেছৰ কাৰণে আমাৰ তাত এপ্লিকেশ্যন আহে এইবিলাক আমি অফিচিয়েলি আলোচনা কৰোঁ। আমি তেনেকুৱা নকৰোঁ যে বড়োৰ কেছটো আলোচনা কৰিম, কোনোবা অবড়োৰ কেছটো আলোচনা নকৰোঁ, সেনেকুৱাটো নহয়। কাৰণ ডিমাকুচিবাসী সেইটো গম পায় ডিমাকুচি আফচু হিচাপে কি কৰে কি নকৰে। গতিকে আমি সকলোকে সম নজৰেদি চাওঁ, সকলোৰ কেছবিলাক আমি সমভাৱে মানে বিচাৰ কৰোঁ। গতিকে এই যিটো হৈ গ'ল পৰখি হৈ যোৱা, এইটোতো আনফৰ্চুনেট। মই কেতিয়াও ভবা নাই এনেকুৱা হ'ব, এইটো আনফৰ্চুনেট। আৰু তাতে দীপ সৰকাৰক অলপ মানে অলপ বুলি নহয় বেছিকৈ অলপ দুখ পাইছে। গতিকে এইটো আমি ডিমাকুচি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। হ'ব নালাগিছিল, আমিও দুখ পাইছোঁ। বেচেৰা তেওঁ কৈ আছে বোলে কি মই তাতে ইনভলভ নাই দীপ সৰকাৰে, কিন্তু এই মুছলিম ল'ৰাই যে কৈ আছে ইয়ে মোক মাতিছে কাৰণ মই এইটো জেগাত নতুন, 10 দিন মানহে হৈছে মই কাম কৰিব আহিছোঁ, ক'ত কি আছে মই নাজানো।
এই দ্বীপ চৰকাৰে মোক কল কৰি মাতে বুলি কৈছে, হয়তো তেওঁলোকে কল হিষ্ট্ৰীবিলাক চাইছে, কল হিষ্ট্ৰীত ৰেকৰ্ডবিলাক আছে, তো তেনেকুৱাকৈ হয়তো প্ৰুফ পাইছে, কিন্তু মান্তি নোহোৱাত হয়তো দোকানদাৰবিলাকে আহি তেওঁক মাৰিলে। মই বহি আছোঁ আলোচনা কৰিম বুলি অফিচত, মই অকলে, কিন্তু ল'ৰাবিলাক কেইজন আছিলে, কিন্তু তাতে কোনো যোৱাকালি আমি পাইছোঁ মানে আফচুৰ ল'ৰাবিলাকে গাড়ীত উঠাই আনিছে জোৰ জবস্তি, কিন্তু তাতে কোনো আফচুৰ ল'ৰা একজনো যোৱা নাই, এজনো আমাৰ ডিমাকুছী আঞ্চলিক এপছুৰ কৰ্মী এজনো যোৱা নাই। তাতে তেওঁলোকে নিজে গৈ নিজে আনিছে, আৰু ইয়াত মাৰাতলৈকে আমি কিন্তু মানে এজনো তেনেকুৱা ইনভলভ হোৱা নাই। আৰু আজি আমি ক'ব বিচাৰিছোঁ, খুব মানে সৌভাগ্য বুলি ক'ম, ডিমাকুছী আফচুত তেওঁলোকে লৈ আনিলে, নহ'লে হয়তো বাহিৰত হ'লে মানে পাব্লিকবিলাকে হয়তো খুব বেয়াকৈ আৰু তেনেকৈ আঘাত কৰিলেহেঁতেন নেকি, আমি ভাবিছোঁ তাৰমানে। গতিকে যিখিনি হৈ গ'ল যোৱাকালিৰ নিউজত হওক বা আলোচনা যেনেকৈ যি লেভেলত হৈ আছে, সেইটো এটা মানে মিছ আণ্ডাৰষ্টেণ্ডিং, মানে আচল ঘটনাটো কি সেইটো মানে প্ৰকাশ পোৱা নাছিলে। সেইটোৰ কাৰণে আজি আমি সেইখিনিটো ক'লোঁ যে চুৰি কাণ্ডৰ পৰাহে আৰম্ভ হৈছে ঘটনাটো, আৰু ইয়াতে ডিমাকুছী আফচুৱে কোনো ধৰণৰ ইয়াতে ইনভলভ নাই। বৰঞ্চ মই তেওঁলোকক গালি দিছোঁ, আপোনালোকে ইয়াত যদি এনেকৈ কৰিব আনিছে তেতিয়াহ'লে অফিচত কিয় আনিব লাগে, মই তেওঁলোকক গালি দিছোঁ। আৰু গালি দি কিনে মই তেওঁলোকক বাহিৰত লৈ গৈছোঁ, লৈ গৈ লাষ্টত মই এটা কথা সুধিছোঁ দোকানদাৰক যে আপুনি কি বিচাৰে। তেওঁ এটা কথা ক'লে, মোক যদি ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে মই থানাত নিদিওঁ, মই ইয়াৰ পৰাই যাব দিম। তেতিয়া মই সুধিলোঁ দুটা পাৰ্টিক, এই ছাফিউৰ ৰেহমান তেখেতক সুধিলোঁ যে যিখিনি ক্ষতি হ'ল, তোমালোকে গডৰেজ ভাঙিছা, শ্বকেজ ভাঙিছা, সেইবিলাকৰ ক্ষতিপূৰণ দিছোঁ। মানে যোৱাকালিৰ যিটো নিউজ ষ্টেটমেণ্টত দ্বীপ চৰকাৰৰ যিটো মায়ে এটা কথা কৈছে, মানে আফচুৱে তেনেকুৱা লৈ গৈ আফচুৱে প্ৰহাৰ কৰিছে, আফচুৱে তেনেকুৱা অমানৱীয় কাণ্ড কৰিব নালাগিছিল, আফচুৱে গুণ্ডাগিৰি কৰিছে বুলি কৈছিলে। একচুৱেলি আমি সন্মান জনাওঁ মাক, মানে তেখেতে ঘৰৰ পৰা বেছি নোলোৱাৰ কাৰণে আমাৰ আফচুৰ বিষয়ে হয়তো বেছি নাজানে। আফচুৰ বিষয়ে মানে আফচুৰ কৰ্মীসকলৰ মানে তেওঁ মানে চিনাকি তেনেকৈ নাই, ইয়াত কোনে থাকে, কেইজনে থাকে। হয়তো আফচু অফিচ বুলি কোৱাৰ লগে লগে তেওঁ ভাবিলে কি ইয়াত যিখিনি বড়ো ল'ৰা আছে চবে আফচু তেওঁ ভাবি ল'লে, আৰু সেইটোৰ কাৰণে হয়তো ভুলতে তেওঁ কৈছে। এইটো আমি বাৰু বিশেষ মানে তেনেকৈ ভাবি লোৱা নাই, কিন্তু তেখেতৰ হয়তো মানে নজনাৰ কাৰণে তেখেতে ভুলতে কৈ পালে। কিন্তু তেতিয়া মই ক্লিয়াৰকৈ ক'লোঁ আফচু ইয়াতে জড়িত নাই, তেখেতেও ক্লিয়াৰ হওক, আফচু হিচাপে আমি তাতে জড়িত হোৱা নাই, আৰু আফচু হৈ আমি তেখেতৰ ল'ৰাটোক আমি মানে ৰক্ষা কৰিছোঁ। সেইখিনি আমি সেইখিনিকে ক'লোঁ। ডিমাকুছী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কোনোদিনে নিবিচাৰোঁ আমি কাক বা মাৰিম, কাক বা মানে অত্যাচাৰ কৰিম, আমি কেতিয়াও নিবিচাৰোঁ। মোৰ 2 বছৰ হ'বলৈ গৈ আছে প্ৰেছিডেণ্ট লোৱাটো, আৰু এই 2 বছৰত মই আজিলৈকে কাকো তেনেকুৱা অন্যায় কৰি পোৱা নাই দেই, আৰু মই নকৰোঁ। তাৰমানে সেইদিনা ছেক্ৰেটাৰী নাছিল, মানে গুচি গৈছিলে ঘৰত, মই অকলে আছিলোঁ, আৰু মইতো এনেকুৱা কৰিব নোৱাৰিম। আৰু সাক্ষীবিলাক আছে, মই কি কৈছোঁ, কেনেকৈ মানা কৰিছোঁ, সাক্ষীবিলাক আছে, কাৰণ ইয়াতে বহুত পাব্লিক গেডাৰিং হৈছে, তেওঁলোকে ক'ব। গতিকে মই ভাবোঁ এইটো মানে নিউজৰ দ্বাৰা সকলোৱে মানে ক্লিয়াৰ হ'ব, ভুল বুজাবুজি যিটো হৈ আছে আমাৰ মাজত সেইটো নাইকিয়া হ'ব। আজি আমি সেইখিনিটো ক'লোঁ যে চুৰি কাণ্ডৰ পৰাহে আৰম্ভ হৈছে ঘটনাটো, আৰু ইয়াতে ডিমাকুছী আফচুৱে কোনো ধৰণৰ ইয়াতে ইনভলভ নাই। বৰঞ্চ মই তেওঁলোকক গালি দিছোঁ, আপোনালোকে ইয়াত যদি এনেকৈ কৰিব আনিছে তেতিয়াহ'লে অফিচত কিয় আনিব লাগে, মই তেওঁলোকক গালি দিছোঁ। আৰু গালি দি কিনে মই তেওঁলোকক বাহিৰত লৈ গৈছোঁ, লৈ গৈ লাষ্টত মই এটা কথা সুধিছোঁ দোকানদাৰক যে আপুনি কি বিচাৰে। তেওঁ এটা কথা ক'লে, মোক যদি ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে মই থানাত নিদিওঁ, মই ইয়াৰ পৰাই যাব দিম। তেতিয়া মই সুধিলোঁ দুটা পাৰ্টিক, এই ছাফিউৰ ৰেহমান তেখেতক সুধিলোঁ যে যিখিনি ক্ষতি হ'ল, তোমালোকে গডৰেজ ভাঙিছা, শ্বকেজ ভাঙিছা, সেইবিলাকৰ ক্ষতিপূৰণ, ড্ৰয়াৰত থকা পইচা, সেইবিলাক তেওঁ বিচাৰিছে। মোটামুটি 40-45 হাজাৰমান তেওঁ ক'লে। গতিকে মই ল'ৰাটোক ক'লোঁ দিব পাৰিব নে নাই, তাৰ তাতো একোৱেই নাই। তেতিয়া মই ভাবিলোঁ কি ঠিকাদাৰক ধৰিব লাগিব, যাৰ আণ্ডাৰত সি কাম কৰি আছে। গতিকে তেনেকুৱাকৈ অলপ দেৰি হ'ল, ঠিকাদাৰক মাতিবও গ'ল, কণ্টেক্ট নাই। তাৰপিছত ঠিকাদাৰে আহি এই ছাফিউৰ ৰেহমানৰ মা দেউতাকৰ লগত কথা পাতিলে
যে এনেকুৱা কেছবিলাক হৈ আছে, এতিয়া ক্ষতিপূৰণ বিচাৰিছে, কি কৰিম কি নকৰিম, লাষ্টত আহি এই ঠিকাদাৰে দায়িত্ব ল'লে। বাৰু মই যি হ'ল ভুলটো হ'ল, মই বাৰু এইটো মান্তি আছোঁ, মই দি দিম। তো এইখিনিতে শেষ হৈছিলে। কিন্তু ইমান যে এনেকুৱা হৈ যাব আমিও ভবা নাই। আৰু ডিমাকুছী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ভেৰি মাছ ক্লিয়াৰ, আমি ইয়াতে কোনো কাৰণত ইয়াতে ইনভলভ হোৱা নাই, বৰঞ্চ আমি বাচাইছোঁ। গতিকে যোৱাকালিৰ হৈ যোৱা যিখিনি নিউজত ওলাইছে, মানুহবিলাকৰ এটা ভুল মানে বুজাত অলপ ভুল হৈছে। গতিকে আমি আজিৰ এইটো মানে নিউজৰ দ্বাৰা সকলোৱে ক্লিয়াৰ হ'ব, কাৰণ আমি তেনেকুৱা কমিউনেল ক্লেছ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এতিয়া বিটিআৰত শান্তি আহিছে, আগৰ নিচিনা নহয়। আগতেতো মানে ৰাস্তাত ওলাব পৰা নাছিলে। আৰু ডিমাকুছীবাসীয়ে জানে, এই ডিমাকুছীত আজি তাৰিখত যদি কোনোবাই ভালকৈ বেপাৰ কৰিব পাই আছে, তেতিয়াহ'লে অকল আফচুৰ কাৰণে। আফচুৱে দমন কৰিছে। কোনোবা এজনে যদি নিচা খাই কিবা কৰি কাৰোবাৰ ওপৰত যদি অত্যাচাৰ কৰিছে, আফচুৱে লগে লগে তাতে গৈ বিচাৰ কৰিছে। তো তেনেকুৱা হোৱাৰ কাৰণে আজিৰ তাৰিখত ইয়াতে খুব মানে শান্তি আছে বুলি আমি ভাবোঁ। আমি সকলোৰ লগত আমাৰ বাঙালী ফেডাৰেশ্যন সদায় কণ্টেক্টত থাকে, তেওঁলোকে জানে। আমি একেলগে এতিয়া এই অপাৰেশ্যন কৰিব আমি আলোচনা কৰি আছোঁ। আমাৰ ডিমাকুছী যিটো ইলিগেল হৈ আছে, এই ভাং বিক্ৰী কৰা, যোৱাকালি মানে ষ্টেটমেণ্টত আমি পালোঁ, আজিও কৈছে এই ল'ৰাজনে যে ভাং খাইছিলে, ভাং ই আনি দিয়ে, মোক আনিব দিয়ে। গতিকে এনেকুৱা নিচা জাতীয় বস্তুবিলাক খাই তেওঁলোকে হয়তো এই বেয়া কামবিলাক হয়তো কৰি পাইছে ভুলোতে। গতিকে সেইবিলাক আমি অপাৰেশ্যন কৰিম বুলি আমি ফেডাৰেশ্যনৰ লগত সদায় কণ্টেক্টত থাকোঁ। ইমান ভাল এটা সম্পৰ্ক, কাৰো লগত কোনেও নক'ব যে ডিমাকুছী আফচুৱে আমাক অত্যাচাৰ কৰে, কোনেও নকয়। গতিকে এনে এটা ভাল এটা সম্পৰ্ক কিয় আমি এটা কমিউনেল প্লেচলৈ যাম, হয় নে নহয়? গতিকে আমি আহ্বান কৰিছোঁ, গোটেই দিশটো অলপ আঙুৰি লৈ সম নজৰত চাব লাগিব, যাতে ইয়াত কোনো মানে তেনেকুৱা ভুল বুজাবুজি নহয়, কোনো মানে তেনেকুৱা এই মানে বেয়া মানে চিটুৱেশ্যন সৃষ্টি নহয়, এইটো চাব লাগিব। আৰু আমি আহ্বান কৰিছোঁ, এইটো কেছটো লৈ কিনে, এইটো মেটাৰটো লৈ কিনে যাতে কোনেও পলিটিকেলাইজ নকৰে, কোনেও যাতে পলিটিকেলাইজ নকৰে, নহ'লে এইটো বৃদ্ধি পাব, আমাৰ মাজত ভুল বুজাবুজি হ'ব, বেছি সংঘাত হ'ব না নাই হ'ব। গতিকে আমাৰ ডিমাকুছী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান কৰিছোঁ, যাতে এই মেটাৰটো লৈ কোনেও যাতে কি কয় আপোনাৰ পলিটিকেলাইজ যাতে নকৰে। যদি চুৰ হৈছে, চুৰ হৈছে, অনাগত টাইমত ইন ফিউচাৰ যাতে এই চুৰবিলাক যাতে নহয়, আমি সকলোৱে এইটো কৰিব লাগিব।